আলমগীর যে প্রেসিডেন্ট এক্স প্রেসিডেন্ট এখেতে প্রত্যেকজন রাইজক বুঝাই দিলে যে আমার ইয়াত মত বিনিময় কৰিব আহিছোঁ আমি মাটি দিম নিদিওঁ সেইটো কথা নহয়। প্ৰথমতে আমি মত বিনিময় কৰিব আহিছোঁ। আমাৰ প্ৰেচিডেণ্ট সাহেব বুজাই দিলে। তাৰপিছত মই ক'লোঁ ঠিকে আছে। তাৰপিছত মই ক'লোঁ ছাৰ আমাৰ এই ৰাইজৰ হকে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ যিখিনি আমাৰ ইয়াত ভূমিহীন মানুহ আছে, পানবেৰী 7 পাৰ্ট 7, আলং পাৰ্ট 7, 9 চব ভূমিহীন মানুহ, লেণ্ডলেছ। তো এইবিলাকৰ আমি সিহঁতক মাটিৰ পট্টা দিয়াৰ কাৰণে বা সিহঁতক ঘৰ মানে প্ৰজেক্টটো যিটো নকৰাৰ কাৰণে নিদিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল যে আমি যিটো প্ৰজেক্ট ইয়াত আৰম্ভ হ'ব সেই প্ৰজেক্টৰ বিষয়ে মই প্ৰত্যেকজন ৰাইজক কৈছোঁ যে প্ৰজেক্টটো আফটাৰ অল আপোনালোকৰ লাগে নে নালাগে। প্ৰত্যেকজন ৰাইজে আনএনিমাছলি সৰ্বসন্মতিক্ৰমে কৈছে নহয় আমাৰ প্ৰজেক্ট নালাগে। এইটো প্ৰজেক্টৰ নাম কোৱা নাই, কিন্তু মই থোৰতে মই গম পাইছোঁ এইটো বিদ্যুৎ প্ৰকল্প হ'ব। আমাৰ বড়ো মানে জনজাতি মানুহে সিহঁতে কৈছে যে আমাক এই প্ৰকল্প নালাগে, আমি লেবাৰ কৰি খাম, আমি কাম কৰি খাম, আমাক প্ৰজেক্ট নালাগে। আৰু আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো লৈ আকৌ আহিছে ইয়াতে। মই ইয়াতে গম পাই আছোঁ যে আমাৰ ধুবুৰী জিলাৰ ৰাইজ এই মানুহবিলাক বহুত সহজ সৰল মানুহ। এই মানুহবিলাকে প্ৰতিবাদী কণ্ঠ নাই, প্ৰতিবাদ কৰিব নাজানে। আজি আমাৰ যিটো চাৰ্কেল বিষয়ে ক'লে যে আমি মত বিনিময়ৰ কাৰণে আহিছোঁ, কিন্তু লাষ্ট মুহূৰ্তত আমাৰ ডি চি ছাৰে যিটো কথা ক'লে যে মত বিনিময় নহয় ইয়াত আমাৰ লেণ্ডলেছ যিবিলাক মানুহ আছে সেইবিলাক কথা নাহে। আমি যিবিলাক মানুহ পাট্টাদাৰ মানুহ সেই পাট্টাদাৰ মানুহবিলাকৰ কথা কৈ আছে। তো আপোনালোকৰ ইয়াত কাৰ কিমান বিঘা মাটি আছে চব মাটি আপোনালোক দিব লাগিব। তো আমি কৈছোঁ মানে মই পাৰ্চনেলি কৈছোঁ মই আলমগঞ্জ পাৰ ডাউন ঘৰ মোৰ মাটি মই নিদিম, মই প্ৰকল্প মোক এই প্ৰজেক্ট নালাগে মোক। যেতিয়া মই ৰাইজক ক'ব বিচাৰি আছোঁ তেতিয়া ডি চি মহোদয়ে মোক গালি দিছে যে ইয়াত আপুনি বদমাছ কৰিবলৈ আহিছে না। মই তেতিয়া চুপচাপ আছোঁ, কিন্তু আমাৰ ডি চি ছাৰে সেইখিনি কথা ক'ব নালাগিছিলে। আলমগীৰ যে প্ৰেচিডেণ্ট এক্স প্ৰেচিডেণ্ট এখেতে প্ৰত্যেকজন ৰাইজক বুজাই দিলে যে আমাৰ ইয়াত মত বিনিময় কৰিব আহিছোঁ আমি মাটি দিম নিদিওঁ সেইটো কথা নহয়। প্ৰথমতে আমি মত বিনিময় কৰিব আহিছোঁ। আমাৰ প্ৰেচিডেণ্ট সাহেব বুজাই দিলে। তাৰপিছত মই ক'লোঁ ঠিকে আছে। তাৰপিছত মই ক'লোঁ ছাৰ আমাৰ এই ৰাইজৰ হকে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ যিখিনি আমাৰ ইয়াত ভূমিহীন মানুহ আছে, পানবেৰী 7 পাৰ্ট 7, আলং পাৰ্ট 7, 9 চব ভূমিহীন মানুহ, লেণ্ডলেছ। তো এইবিলাকৰ আমি সিহঁতক মাটিৰ পট্টা দিয়াৰ কাৰণে বা সিহঁতক ঘৰ মানে প্ৰজেক্টটো যিটো নকৰাৰ কাৰণে নিদিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল যে আমি যিটো প্ৰজেক্ট ইয়াত আৰম্ভ হ'ব সেই প্ৰজেক্টৰ বিষয়ে মই প্ৰত্যেকজন ৰাইজক কৈছোঁ যে প্ৰজেক্টটো আফটাৰ অল আপোনালোকৰ লাগে নে নালাগে। প্ৰত্যেকজন ৰাইজে আনএনিমাছলি সৰ্বসন্মতিক্ৰমে কৈছে নহয় আমাৰ প্ৰজেক্ট নালাগে। এইটো প্ৰজেক্টৰ নাম কোৱা নাই, কিন্তু মই থোৰতে মই গম পাইছোঁ এইটো বিদ্যুৎ প্ৰকল্প হ'ব। আমাৰ বড়ো মানে জনজাতি মানুহে সিহঁতে কৈছে যে আমাক এই প্ৰকল্প নালাগে, আমি লেবাৰ কৰি খাম, আমি কাম কৰি খাম, আমাক প্ৰজেক্ট নালাগে। আৰু আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো লৈ আকৌ আহিছে ইয়াতে। মই ইয়াতে গম পাই আছোঁ যে আমাৰ ধুবুৰী জিলাৰ ৰাইজ এই মানুহবিলাক বহুত সহজ সৰল মানুহ। এই মানুহবিলাকে প্ৰতিবাদী কণ্ঠ নাই, প্ৰতিবাদ কৰিব নাজানে। আজি আমাৰ যিটো চাৰ্কেল বিষয়ে ক'লে যে আমি মত বিনিময়ৰ কাৰণে আহিছোঁ, কিন্তু লাষ্ট মুহূৰ্তত আমাৰ ডি চি ছাৰে যিটো কথা ক'লে যে মত বিনিময় নহয় ইয়াত আমাৰ লেণ্ডলেছ যিবিলাক মানুহ আছে সেইবিলাক কথা নাহে। আমি যিবিলাক মানুহ পাট্টাদাৰ মানুহ সেই পাট্টাদাৰ মানুহবিলাকৰ কথা কৈ আছে। তো আপোনালোকৰ ইয়াত কাৰ কিমান বিঘা মাটি আছে চব মাটি আপোনালোক দিব লাগিব। তো আমি কৈছোঁ মানে মই পাৰ্চনেলি কৈছোঁ মই আলমগঞ্জ পাৰ ডাউন ঘৰ মোৰ মাটি মই নিদিম, মই প্ৰকল্প মোক এই প্ৰজেক্ট নালাগে মোক। যেতিয়া মই ৰাইজক ক'ব বিচাৰি আছোঁ তেতিয়া ডি চি মহোদয়ে মোক গালি দিছে।